আজি বনি আছে এয়া মিক্সাৰ চব্জি মানে এইবোৰ মাংস লিভাৰ আমঠু ডিঙি চিঙি এইবোৰ চব জ্বলাকৈ বনাবলৈ দিছোঁ পানী লাগি আছে জালুক দি পেলাই আৰু পটলে আমুল তাজা গাখীৰ দি এটা চব্জি বনাব আৰু কেনেকৈ ধৰণে বনাব দেখাই আছোঁ এইটো আদা নহৰু পেষ্ট এইটো জিৰা ধনিয়া এইফালে লং দালচেনি আৰু লগত কাশ্মীৰ পাউডাৰ ইয়াত পানী দিয়া নহয় অকল গাখীৰ দি পেলাই এইটো চব্জি বনোৱা হ'ব আপোনালোকে এনেকৈ খাইছে নাই জনাব কমেণ্ট কৰি এইফালে পটল ফ্ৰাই কৰি লোৱা হ'ল এটা দিয়া হল তেলতে আদা নহৰু পেষ্টখিনি এইখিনি ভালদৰে ভাজিব লাগিব হালধি চালধি দি পেলাই আৰু এইখিনি ভালকৈ ভজাৰ পাছত কাশ্মীৰ দিয়া হ'ল আৰু এতিয়া অকণমান চেনি দিছে নিমখো দিয়া হৈছে নিমখটো দিয়া দেখাবলৈ থাকি গৈছে অকণমান জোখমতে পানী আৰু এইখিনি ভালকৈ ফ্ৰাই কৰিব লাগিব তেলটো ওলাই যোৱালৈকে আৰু এটা পানী দিয়া নহয় ইয়াত সম্পূৰ্ণ গাখীৰ দিয়া হ'ব এইটো 1 পেকেট 200 গ্ৰামৰ গাখীৰ এইটো গাখীৰ দিয়াত ঢালি দিয়া হৈছে মানুহ যদি সৰহ হয় আপোনালোকে আধা লিটাৰ ঢালি দিব আৰু এতিয়া এইখিনি ভালদৰে লৰাই উতলাব লাগিব আৰু উতল অহাৰ পাছত ভাজি লোৱা পটলখিনি দি দিব আমি 3 জনৰ জোখত বনাইছোঁ আপোনালোকে কিমানৰ জোখত বনায় আপোনালোকে নিজে বনাই ল'ব আৰু এইফালে হৈছে লাষ্টত আমি লং দালচেনি ইলাচিটো দি দিছোঁ আৰু এয়া লাষ্টত পটলৰ গাখীৰৰ লগত বনোৱা চব্জি আৰু এইফালে মিক্সাৰ চব্জি জ্বলাকৈ বনোৱা বিহ জলকীয়া জলকীয়া জালুক এইবোৰ চব দি দিছে আৰু এতিয়া আমি টেষ্ট কৰোঁ কেনেকুৱা হৈছে খাবলৈ এনেকৈ ৰুটিৰ লগতো খাব পাৰি আমি ভাতৰ লগত খাইছোঁ আৰু ৰুটিৰ লগত খালে বেছি ভাল লাগিব খুব ধুনীয়া সুন্দৰ টেষ্টি হৈছে পুৰিৰ লগত বা শুকান ৰুটিৰ লগতো এনেকৈ খাব পাৰে এইটো চব্জি আৰু পানী লাগি আছে কাৰণে পিঁয়াজ অকণ লৈ লৈছোঁ পানী লাগি আছে পুৰা অৱস্থা বেয়া ভোট জলকীয়া পৰা ঢালি থোৱা আছে ভোট জলকীয়া জলকীয়া মানে 3টা দিয়ে হৈ আছিলে